নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি পঢ়ি আছিলো মাৰ্কেট ইকুইলিব্ৰিয়াম চেপ্টাৰটোত আমি অলৰেডি চালো বহুখিনি কথা চালো আজি আমি চাম যে যেতিয়া মাৰ্কেটখনত ফাৰ্মবিলাকক ফ্ৰী এন্ট্ৰি আৰু এক্সিটৰ পাৰমিশন দিয়া হয় অৰ্থাৎ কমপ্লিটলি এটা পাৰফেক্ট কম্পিটিশনৰ সিচুৱেশ্যন যত ফ্ৰী এন্ট্ৰি আৰু এক্সিট এলাউ কৰা হৈছে ঠিক আছে তেতিয়া মাৰ্কেট ইকুইলিব্ৰিয়াম সিচুৱেশ্যনটো কেনেকুৱা হয় বা ইকুইলিব্ৰিয়াম প্ৰাইচটো কি হ'ব ওকে হেতু সাম বা ইকুইলিব্রিয়াম কোয়ান্টিটি তো আমি কেনেকে সাম হেতু সাম ইয়াতে ঠিক আছে সো আমি পারফেক্ট কম্পিটিশন পড়তে এটা কথা গম পাইছিলো যে শর্ট টার্মৰ কথা কৈছো শর্ট টার্মত কি হয় যে সাপোজ ফার্ম এখনে কোনটো পয়েন্টলৈকে প্ৰডিউস কৰিব মই ডায়াগ্ৰামত দেখুৱাইছো সাপোজ এটো প্ৰাইস আছিল p ওকে হি তেতিয়ালৈকে হে প্ৰডিউস কৰিব জলকে তাৰ মিনিমাম এভাৰেজ ভেৰিয়েবল কষ্টটো প্ৰাইজৰ সমান হৈছে ঠিক আছে সো এডাল যদি মই এভাৰেজ ভেৰিয়েবল কষ্ট বুলি ভাবো এভাৰেজ ভেৰিয়েবল কষ্ট ঠিক আছে এই যে মিনিমাম পইণ্টটো ইয়াতে ইকুৱেল হৈছে ঠিক আছে এই পইণ্টটো ইয়ালৈকে হে ফাৰ্মখনে প্ৰডিউস কৰিব ঠিক আছে OQ1 হয় ইন কেস যদি ABC ডাল ওপৰলৈ গুচি যায় প্ৰাইজত কৈ ওপৰলৈ গুচি যায় তাৰ মানে কি হ'ব তাৰ মানে ফাৰ্মখনৰ বাবে এটো হ'ব লস ৰাইট এন্ড কোনো ফাৰ্মে লস কৰিব নোখোজে আৰু যেতিয়া এনেকুৱা এটা সিচুৱেশ্যন হ'ব ফাৰ্মখনে তাৰ প্ৰডাকশন বন্ধ কৰি দিব ওকে প্ৰডাকশন ক্লোজ বন্ধ কৰি দিব হেতু আমি কি বুলি কও শাটডাউন বুলি কও শাটডাউন পইণ্ট কোনটো আমি শাটডাউন পইণ্ট বুলি কম এই পইণ্টটো যত P is equals to minimum AVC P is equals to minimum AVC এটো আমি শাটডাউন পইণ্ট বুলি কও কাৰণ কিয় এই পইণ্টটোতে ফাৰ্মখনে এই পইণ্টটোতকে যদি ওপৰত যায় AVC ডাল যদি এই পইণ্টটোতকে ওপৰত যায় ফাৰ্মখনে তাৰ প্ৰডাকশন বন্ধ কৰি দিব ক্লিয়াৰ ওকে এতিয়া কি হ'ব পাৰে সাপোজ ফাৰ্ম এখনৰ AVC ডাল ইনিশিয়ালি তলত আছিল হয় ফাৰ্মখনৰ AVC ডাল তলত আছিল আৰু ধৰি ললো এডাল আমাৰ MC কাৰ্ভ আছিল MC ৰাইট ওপৰৰ এইগিডাল কাৰ্ভ মই মুছি দিছো এইগিডাল দৰকাৰ নাই এডাল আছিল আমাৰ MC কাৰ্ভ ঠিক আছে এডাল MC আৰু এডাল AVC সো ডেফিনেটলি এই পইণ্টত ইকুইলিব্ৰিয়াম হৈছে MC MR এটো আমাৰ ইকুইলিব্ৰিয়াম পইণ্ট এন্ড ইমানখিনি লৈকে কি হৈছিল এইটো এই এৰিয়াটোৱে বুজাইছে ফাৰ্মখনৰ বাবে কি বুজাইছে এৰিয়াটোৱে বুজাইছে প্ৰফিট এন্ড যেহেতু এটো পজিটিভ প্ৰফিট ওকে যেহেতু মানে প্ৰাইসটো যেহেতু এই পইণ্টত এভিজেট কো ওপৰত আছে হেতু আমি কি বুলি কম সুপাৰ নৰ্মেল প্ৰফিট ওকে সুপাৰ নৰ্মেল প্ৰফিট ওকে বা পজিটিভ প্ৰফিট বুলিও ক'ব পাৰো হয় ওকে কি হ'ব যেতিয়া দেখিব যে এখন ফাৰ্মে মাৰ্কেটত সুপাৰ নৰ্মেল প্ৰফিট তেওঁলোকে পাই আছে এন্ড লগতে এইখিনিত মই আৰু এটা কথা কৈ দিও এই যে মই P প্ৰাইসটো দিছো সেই এটো মই ধৰি ললো P নট ঠিক আছে এই পইণ্টটো P নট প্ৰাইস এই যে P নট প্ৰাইসটো মই দি দিছো ইয়াতে ধৰি ললো যে এই প্ৰাইসটো ইন্ডাষ্ট্ৰিয়ে ডিমান্ড আৰু সাপ্লাইৰ কাৰ্ভ দুডালৰ পৰা তেওঁলোকে ডেৰাইভ কৰিছিল এডাল আছিল ইন্ডাষ্ট্ৰি ডিমান্ড কাৰ্ভ আৰু এডাল আছিল ইন্ডাষ্ট্ৰি সাপ্লাই কাৰ্ভ ওকে সেই পাৰ্টিকুলাৰ কমোডিটিটো হয় আৰু তাৰ পৰাই তেওঁলোকে এই প্ৰাইসটো একচুয়ালি তেওঁলোকে ডিটাৰমাইন কৰিছিল ঠিক আছে P নট প্ৰাইসটো হয় P নট প্ৰাইস তেওঁলোকে তেনেদৰে ডিটাৰমাইন কৰিছিল এন্ড সেই পাৰ্টিকুলাৰ প্ৰাইসটো সাপোজ ফাৰ্ম বিলাকে কি হৈছে যে সুপাৰ নৰ্মেল প্ৰফিট পাই আছে হয় তেওঁলোকে ফাৰ্ম বিলাকে সুপাৰ নৰ্মেল প্ৰফিট পাই আছে এনজয় কৰি আছে সো যেতিয়া বেলেগ ফাৰ্মে দেখিব যে মাৰ্কেটখনত দেখোন এওঁলোকে সুপাৰ নৰ্মেল প্ৰফিট পাই আছে সো কি কৰো আমিও এই মাৰ্কেটখনত সোমাই যাও সোমাই যায় পেলাই আমিও সুপাৰ নৰ্মেল প্ৰফিট পাব পাৰিম হয় ওকে এন্ড ইয়াতে আমি কৈছো যে ফ্ৰী এন্ট্ৰি এন্ড এক্সিট আছে ৰাইট ফ্ৰী এন্ট্ৰি আছে সো কি হ'ব নতুন ফাৰ্ম এন্ট্ৰি কৰিব ৰাইট নতুন ফাৰ্ম এন্ট্ৰি কৰিব তেওঁলোক সোমাই আহিব যেতিয়া নতুন ফাৰ্ম মাৰ্কেটখনত আহি যাব তাৰ ফলত কি হ'ব ডেফিনেটলি তাৰ ফলত মাৰ্কেট সাপ্লাই বাঢ়ি যাব অবিয়াস কথা নতুন ফাৰ্ম আহাৰ লগে মাৰ্কেট সাপ্লাই বাঢ়ি যাব হয় তাৰ লগতে আৰু এটা কি হ'ব পাৰে যে আমাৰটো ৰিসোৰ্স বিলাক স্কেয়াৰ্স আমি জানো ৰিসোৰ্স বিলাক আমাৰ স্কেয়াৰ্স হয় লিমিটেড ৰিসোৰ্স এতিয়া যেতিয়া বেছি ফাৰ্ম আহি গল হয়
ফাৰ্ম যেতিয়া বেছি আহি গ'ল মাৰ্কেটখনত তেতিয়া এই ৰিচোৰ্চবিলাকক লৈ আকৌ টনা আজোৰা হ'ব ফাৰ্মবিলাকৰ মাজত যে ছাপ'জ লেবাৰক আমি কি কৰিব যে বেলেগ এখন নতুন ফাৰ্ম আহি ক'লে যে আমি এইখিনি লেবাৰক আমি বেছিকৈ ৱেজ দিম তাৰ ফলত কি হ'ব সেই লেবাৰবিলাক বেলেগ এখন ফাৰ্মত যাব ধৰিব তেতিয়া আপোনাৰ যিখন ফাৰ্ম আছে আপুনিও তাত বেছিকৈ পইচা দিব লগা হ'ব হয় সেই গোটেই কাৰবাৰটোত প্ৰব্লেমটো কি হৈ যায় যে আপোনাৰ ফাৰ্মখনৰ কষ্ট অফ প্ৰডাকশ্যন বাঢ়ি যাব হয় আপোনাৰ ফাৰ্মখনৰ কষ্ট অফ প্ৰডাকশ্যন বাঢ়ি যাব পাৰে ইনক্ৰিজ হ'ব সো দুটা কথা হ'ব পাৰে এটা মাৰ্কেট সাপ্লাই বাঢ়ি যাব আৰু এটা কষ্ট অফ প্ৰডাকশ্যন বাঢ়ি যাব এণ্ড তাৰ ফলত কি হ'ব কষ্ট অফ প্ৰডাকশ্যন বাঢ়িলে কি হ'ব আমাৰ যিডাল এভিচি আছে এভিচি কাৰ্ভডাল ওপৰ ফালে গুচি যাব ৰাইট এভিচিডাল আমাৰ ওপৰ ফালে এনেকৈ শিফ্ট হ'ব ক্লিয়াৰ দ্বিতীয় কথা মই ক'লোঁ যে ছাপ্লাই বাঢ়িব পাৰে হয় ছাপ্লাই বাঢ়িলে কি হ'ব ছাপ্লাই বাঢ়িলে হ'ব পাৰে যে আমাৰ এইডাল আছিল আমাৰ ডিমাণ্ড এইডাল আছিল ছাপ্লাই আৰু ছাপ্লাই যেতিয়া বাঢ়ি যাব ৰাইটৰ ফালে শিফ্ট হ'ব এণ্ড ছাপ্লাই ৰাইটৰ ফালে শিফ্ট হ'লে কি হয় ইনিচিয়েলি যদি এইটো প্ৰাইচ আছিল ইনিচিয়েলি ইকুইলিব্ৰিয়াম প্ৰাইচ যদি এইটো আছিল পি নট এইবাৰ আমি দেখিলোঁ যে নতুন ইকুইলিব্ৰিয়াম মতে প্ৰাইচটো তলত আহি গ'ল হয় প্ৰাইচটো তলত আহি গ'ল চ' ডুৱেল ইফেক্ট এটা হ'ব ছাপ্লাই বাঢ়ি যোৱাই আমাৰ প্ৰাইচটো কমি যাব এণ্ড ডেটছ ৱাই কি হ'ব এই যিডাল প্ৰাইচ লাইন দেখিছা ইয়াতে এইডাল পি নটৰ এইডাল তলফালে আহিব পাৰে আৰু এট দ্য চেম টাইম এ ভি চিডাল ওপৰ ফালে যাব দুটা কথা হ'ব পাৰে এণ্ড এই দুটাৰ ফলত আল্টিমেটলি গৈ কি হ'ব আল্টিমেটলি হ'ব যে এনেকুৱা এটা চিটুৱেশ্যন আহি যাব য'ত কি হ'ব আমাৰ যিডাল প্ৰাইজ আছে অ'কে যিটো মাৰ্কেট প্ৰাইজ আছে ছাপ'জ পি ষ্টাৰ বুলি ধৰি ল'লোঁ ঠিক আছে পি ষ্টাৰ এই পি ষ্টাৰ প্ৰাইজত আমাৰ গৈ এ ভি চিডাল টাচ হৈ যাব টেনজেণ্ট হৈ যাব ঠিক আছে টেনজেণ্ট হৈ যাব ৰাইট এণ্ড যেতিয়া এ ভি চিডাল টেনজেণ্ট হৈ যাব তেতিয়া কি হ'ব আমাৰ এই পাৰ্টিকুলাৰ পইণ্টটোত আমাৰ প্ৰফিটটো যিটো হ'ব প্ৰফিট উইল বি হোৱাট ইট উড বি আৱাৰ নৰ্মেল প্ৰফিট আমি অকল নৰ্মেল প্ৰফিটহে পাম আগতে আমি কি পাই আছিলোঁ আগতে আমি ছুপাৰ নৰ্মেল প্ৰফিট পাই আছিলোঁ এতিয়া যিহেতু নতুন ফাৰ্ম আহি গ'ল এণ্ট্ৰি কৰি দিলে তাৰ ফলত আমাৰ এ ভি চিডাল বাঢ়ি যাব পাৰে বা প্ৰাইচটো আমাৰ কমি আহিব পাৰে কাৰণ ছাপ্লাই বাঢ়ি গৈছে এণ্ড এজ এ ৰিজাল্ট অভাৰঅল শেষত গৈ কি হ'ব প্ৰত্যেকখন ফাৰ্মৰ কাৰণে প্ৰাইচ ইজ ইকুৱেলছ টু এ মিনিমাম পইণ্ট অফ এ ভি চিটো হৈ যাব হয় প্ৰাইচটো মিনিমাম পইণ্ট অফ এ ভি চিৰ লগত লগ লাগি যাব বা টেনজেণ্ট হৈ যাব তাৰ ফলত আমি কি পাম আমি প্ৰফিটটো নৰ্মেল প্ৰফিট পাম আৰু আমাৰ কণ্ডিশ্যনটো এনেকুৱা হ'ব যে প্ৰাইচ ইজ ইকুৱেলছ টু মিনিমাম এ ভি চি হয় প্ৰাইচ ইজ ইকুৱেলছ টু মিনিমাম এ ভি চি চ' যেতিয়াই আমি ফ্ৰী এণ্ট্ৰিৰ কথা ক'ম ফ্ৰী এণ্ট্ৰিৰ কথা ক'লেই তোমালোকে মনত ৰাখিবা যদি ফ্ৰী এণ্ট্ৰি হয় তাৰমানে আল্টিমেটলি আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইচটো সদায় মিনিমাম এ ভি চিৰ সমান হ'ব হয় ইকুইলিব্ৰিয়াম প্ৰাইচটো আমাৰ মিনিমাম এ ভি চিৰ সমান হ'ব চিমিলাৰলি যদি এক্সিটৰ অপশ্যন থাকে অ'কে যদি মাৰ্কেটখনত এক্সিট কৰাৰো অপশ্যন থাকে তেতিয়া কি হ'ব পাৰে যে আমি যদি ধৰি লওঁ ছাপ'জ আমি ধৰি ল'লোঁ যে এ ভি চি কাৰ্ভডাল ওপৰত আছিল মিনিমাম এ ভি চিতকৈ ওপৰত আছিল এইডাল আছিল এ ভি চি ষ্টাৰ আছিল চ' তাৰমানে কি হৈ আছে তাৰমানে আমি এইডাল যদি মই এম চি বুলি ধৰি লওঁ তাৰমানে আমি কি পাই আছোঁ লছ উই আৰ ইনকাৰিং লছ ফাৰ্মখনে লছ ইনকাৰ কৰি আছে কিয় কাৰণ অবভিয়াছলি যেতিয়া প্ৰাইজ ইজ লেছ দেন এ ভি চি তাৰমানে ডেফিনেটলি আমি লছত আছোঁ হয় সেইটো চিম্পল পাৰফেক্ট কম্পিটিশ্যনৰ পৰা আমি গম পাওঁ চ' লছত থাকিলে কি হ'ব কিছুমান ফাৰ্মে মাৰ্কেটখন এক্সিট কৰিব অ'কে দেয়াৰ উইল বি ছাম ফাৰ্মছ যি মাৰ্কেটখন এৰি যাব যে আমি লছত থাকিব নোৱাৰোঁ আমি এৰি গ'লোঁ যেতিয়া কিছুমান ফাৰ্ম মাৰ্কেটৰ পৰা এৰা দি যাব অ'কে কিছুমান ফাৰ্ম যেতিয়া এৰি যাব তাৰ ফলত কি হ'ব এটা হ'ব যে ফাৰ্মৰ পৰিমাণ যেতিয়া কমি যাব ডেফিনেটলি ছাপ্লাইটোত এটা ইম্পেক্ট পৰিব নেগেটিভ ইম্পেক্ট পৰিব যে ছাপ্লাই আগতে যিমান আছিল তাতকৈ কমি যাব কাৰণ কিছুমান ফাৰ্ম গুচি গ'ল হয় তাৰ ফলত কি হ'ব পাৰে এডাল যদি ছাপ্লাই আছিল ছাপ্লাইডাল এতিয়া লেফ্টৰ ফালে শিফ্ট কৰিলে আগতে যদি প্ৰাইচ এইখিনিত আছিল এতিয়া প্ৰাইচটো ওপৰত যাব অ'কে আগতে যদি পি নট আছিল লেটছে এতিয়া পি ষ্টাৰলৈকে গুচি গ'ল প্ৰাইচ বাঢ়ি গ'ল চ' কি হ'ব এই প্ৰাইচ লাইনডাল আমাৰ ওপৰ ফালে যাব পাৰে হয় প্ৰাইচ লাইন ওপৰৰ ফালে যাব পাৰে প্লাছ এতিয়া কি হ'ব আগতে যিটো আছিল তাৰ ওলোটাটো হ'ব অৰ্থাৎ যেতিয়া ফাৰ্মবিলাক গুচি গ'ল ঠিক আছে ফাৰ্মবিলাক গুচি যোৱাৰ লগে লগে আমি দেখিলোঁ যে কিছুমান ৰিচোৰ্চ আনএমপ্লয়ড হৈ যাব ৰাইট আগতে যিবিলাক মানুহে কাম পাই আছিল ফাৰ্মবিলাক কিছুমান ফাৰ্ম মাৰ্কেটৰ পৰা এৰা দি যোৱাৰ লগে লগে কিছুমান মানুহ আনএমপ্লয়ড হৈ যাব এই আনএমপ্লয়ড মানুহবিলাকে কি কৰিব
তেওঁলোকৰ প্ৰাইচটো কমাই দিব বা ৱেষ্টটো কমাই দিব তাৰ ফলত কি হ'ব তাৰ ফলত আমাৰ কষ্ট অফ প্ৰডাকশ্যন আমাৰ কমি যাব এণ্ড যেতিয়া কষ্ট অফ প্ৰডাকশ্যন কমি যায় এভিচিডাল তললৈ শিফ্ট কৰিব ৰাইট ক্লিয়াৰ চ' কি হ'ব পাৰে দুটা কথা হ'ব পাৰে এইবাৰ প্ৰাইচটো বাঢ়ি যাব আৰু এই যেটা এভিসি আছে ওপৰত এইডাল তললৈ নামি আহিব আহি দুইটা অপজিট ইম্পেক্ট হৈ এটা এনেকুৱা পইণ্টত আমি কি পাম য'ত প্ৰাইজ আৰু এভিসিৰ মিনিমাম পইণ্টটো টেনজেন্ট হৈ যাব ঠিক আছে প্ৰাইজ আৰু এভিসিৰ মিনিমাম পইণ্টটো টেনজেন্ট হৈ যাব আৰু সেইটো হোৱাৰ লগে লগে আমি কি পাম আমি পাম once again normal profit so যেতিয়া আমি normal profit পাম normal profit পোৱাৰ লগে লগে কি হ'ব আমাৰ নতুন ফাৰ্মৰ আৰু টেন্ডেন্সি নাথাকিব যে ফাৰ্মখনত ইণ্ডাষ্ট্ৰিটোত বা মাৰ্কেটখনত নতুন ফাৰ্মে এণ্টাৰ কৰক কোনো ধৰণৰ তেওঁলোকক ফাৰ্ম ইণ্ডাষ্ট্ৰিটোত আহিবৰ কাৰণে কিবাহে তেওঁলোকক এট্ৰেক্ট কৰিব লাগিব ন এট্ৰেক্ট কৰিবলৈ ইয়াতে কোনো ছুপাৰ নৰ্মেল প্ৰফিটে নাই আগৰ ক্ষেত্ৰত হৈছিল কি ছুপাৰ নৰ্মেল প্ৰফিট থকা তেওঁলোক এট্ৰেক্টেড হৈ নতুন ফাৰ্ম এণ্ট্ৰি কৰিছিল এবাৰ যিহেতু সবে নৰ্মেল প্ৰফিটহে পাই আছে চ' নতুন ফাৰ্ম নাহিব চ' এইটো পইণ্টতে থাকি যাব ষ্টেবল হৈ যাব চ' এইবাৰো আমি কি পালোঁ যে যদি আমাৰ এক্সিট হয় আগৰবাৰ এণ্ট্ৰি হৈছিল এণ্ট্ৰি হওঁতে আমি পাইছিলোঁ যে লাষ্টত যে কি হয় পি ইজিকেলছ টু মিনিমাম এভিচি পইণ্টটো পাওঁ এইবাৰ যেতিয়া এক্সিট হ'ল তেতিয়া আমি চেম কণ্ডিশ্যনটোৱে পাম অৰ্থাৎ প্ৰাইজ ইজিকেলছ টু মিনিমাম এভিচি ঠিক আছে প্ৰাইজ ইজ ইকুৱেল টু মিনিমাম এভিচি চ' আল্টিমেটলি আমি দেখিলোঁ যে যদি আমি মাৰ্কেটত এণ্ট্ৰি আৰু এক্সিটটো ফ্ৰী কৰি দিওঁ কমপ্লিটলি ফ্ৰী কৰি দিওঁ তেতিয়া ইনিচিয়েলি আমাৰ প্ৰাইচ যিয়ে নাথাকক কিয় আল্টিমেটলি আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইচটো গৈ কি হয় সেইটো হ'ব মিনিমাম এভিচি ঠিক আছে আল্টিমেটলি আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইচটো গৈ কি হয় মিনিমাম এভিচি চ' আমি যদি মাৰ্কেটখনৰ কথা কওঁ এতিয়া যিহেতু আমি গমেই পাই গ'লোঁ যে ফ্ৰী এণ্ট্ৰি আৰু এক্সিট দিলে মাৰ্কেটত আমাৰ শেষত গৈ এনেও প্ৰাইচটো মিনিমাম এভিচিৰ সমানেই হ'ব তো আমি কি কৰিব পাৰোঁ আমি এই পইণ্টটোত আমি এইটো ছাপ'জ ধৰি ল'লোঁ মিনিমাম এভিচিৰ মিনিমাম পইণ্টটো এইটো অ'কে সেইটো আমি প্ৰাইচ হিচাপে ল'ব পাৰোঁ লৈ এনেদৰে এডাল যদি আমি ষ্ট্ৰেইট লাইন আঁকি দিওঁ হৰাইজণ্টেলি এইডাল আমাৰ কি হ'ব ছাপ্লাই অ'কে এইডালে আমাৰ ছাপ্লাই কাৰ্ভ বুজাব হয় কিয় কাৰণ আমি যিয়ে প্ৰাইচ নলওঁ কিয় আল্টিমেটলি আমি শেষত গৈ এনেও মিনিমাম এভিচিটোতেই ছাপ্লাই কৰিব লাগিব আমি দেখিলোঁ যদি বোলে ছুপাৰ নৰ্মেল প্ৰফিট হৈ আছে বেছি প্ৰাইজত তেতিয়াও আল্টিমেটলি শেষত গৈ মিনিমাম এভিচি আহি পাওঁ কাৰণ এণ্ট্ৰি হয় নতুন ফাৰ্মৰ যদি বোলে প্ৰাইচটো এই পইণ্টটোতকৈ তলত আছে তেতিয়াও আমি দেখোঁ যে কিছুমান ফাৰ্ম এক্সিট কৰি গুচি যায় আৰু শেষত গৈ প্ৰাইচটো আকৌ আহি মিনিমাম এভিচিৰ সমান হৈ যায় চ' আল্টিমেটলি আমি বুজি পালোঁ যে যিয়ে নহওক কিয় আমি গৈ এই প্ৰাইচটোতে আমি ছাপ্লাই কৰিব লাগিব হয় চ' ছাপ্লাই কাৰ্ভডাল আমি এনেদৰে পাই গ'লোঁ বাকী থাকিল ডিমাণ্ড কাৰ্ভডালৰ একো চেঞ্জ নহয় আগৰ দৰে এনেকুৱা ডাউনৱাৰ্ড শ্লপিং ডিমাণ্ড কাৰ্ভ ডি চ' য'ত কাটাকাটি কৰিছে এইটো আমি পাই গ'লোঁ ইকুইলিব্ৰিয়াম পইণ্ট ই নট চে এণ্ড দিছ ইজ ইকুইলিব্ৰিয়াম কোৱান্টিটি অ'কে লেটছ চে কিউ নট ইকুইলিব্ৰিয়াম কোৱান্টিটি চ' আমি কি পালোঁ ইকুইলিব্ৰিয়াম প্ৰাইজ অ'কে ইকুইলিব্ৰিয়াম প্ৰাইজ OP নট সৰি এইটো মই OP নট কৰি দিছোঁ ঠিক আছে আনহাতে ইকুইলিব্ৰিয়াম কোৱান্টিটি আমি কি পালোঁ OQ নট হয় OQ নট এতিয়া যদি মই ধৰি লওঁ আমি এজিউম কৰি লৈছোঁ ছাপ'জ মাৰ্কেটখনত প্ৰত্যেকখন ফাৰ্মে লেটছ চে OQF এমাউণ্ট ছাপ্লাই কৰে অ'কে পাৰ ফাৰ্ম ছাপ্লাই অ'কে ঠিক আছে এই পাৰ্টিকুলাৰ প্ৰাইচটো ঠিক আছে চ' প্ৰত্যেকখন ফাৰ্মৰ কাৰণে কিন্তু প্ৰাইচটো একে ঠিক আছে এণ্ড এই পাৰ্টিকুলাৰ প্ৰাইচ OP নটত প্ৰত্যেকখন ফাৰ্মে OQF এমাউণ্ট ছাপ্লাই কৰে কাৰেক্ট তো টোটেল ফাৰ্ম কিমান আছে টোটেল ফাৰ্ম কিমান হ'ব যে টোটেল নাম্বাৰ অফ ফাৰ্মছ N বুলি ডিনোট কৰিছোঁ N ইজ টু কিমান হ'ব টোটেল ছাপ্লাই that is total market supply ঠিক আছে total market supply to OQ নট divided by প্ৰত্যেকখন ফাৰ্মে কিমানকৈ ছাপ্লাই কৰিব OQF ঠিক আছে চ' প্ৰত্যেকখন ফাৰ্মৰ ছাপ্লাইটোৰে যেতিয়া আমি টোটেল ছাপ্লাইটোক ডিভাইড কৰি দিম তেতিয়া আমি পাই যাম টোটেল নাম্বাৰ অফ ফাৰ্মছ অ'কে এই ক্ৰাইটেৰিয়াটোৰ এটা মেথমেটিকেল এক্সাম্পল মই নেক্সট ক্লাছত তোমালোকক বুজাম আজি ইয়াতে সামৰিছোঁ ঠিক আছে ধন্যবাদ আৰু আগৰ দৰে ৰিকুৱেষ্ট কৰিম যে আমাৰ ভিডিঅ'বিলাক প্লিজ লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটো নটিফিকেশ্যনবিলাক পাবৰ বাবে বেল আইকনটো টিপি দিবা আৰু লগতে কিবা জনাব লগা থাকিলে প্লিজ কমেণ্ট ছেকশ্যনত জনাবা থেংক ইউ